হেল্ল' সকলোৱে নমস্কাৰ ল'ব। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টে আজি 29/5/2026 ইংৰাজী তাৰিখতে প্ৰকাশ কৰিছে আমাৰ যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স সেইটো প্ৰকাশ কৰিছে। আৰু সচৰাচৰ এই ৰিপৰ্টটো আহে মাহৰ 30 তাৰিখত, আগৰ মাহটোৰ ৰিপৰ্টটো পৰৱৰ্তী মাহৰ 30 তাৰিখত প্ৰকাশ পায়, কিন্তু এইবাৰ 29 তাৰিখতে প্ৰকাশ পাইছে, এদিন এডভান্সকৈ প্ৰকাশ পাইছে। আৰু যিয়ে নহওক, এই যিটো ৰিপৰ্ট আহিছে এই ৰিপৰ্টটোৱে চৰকাৰী কৰ্মচাৰীখিনিৰ কাৰণে এটা আশাৰ বতৰা লৈ আহিছে। কাৰণ মই ইতিমধ্যে যোৱা মাহৰ ৰিপৰ্টটো প্ৰকাশ পাওঁতে কৈছিলোঁ যে অহা জুলাই 2026 চনত যিটো ডিয়াৰনেছ এলাউন্স ঘোষণা হ'ব সেইটো নিঃসন্দেহে 3% হ'ব। আৰু আজি প্ৰকাশ পোৱা এইটো ৰিপৰ্টে সেই যিটো ধাৰণা আছিল সেই ধাৰণাটো শক্তিশালী কৰিলে। কাৰণ আজি প্ৰকাশ পোৱা ৰিপৰ্টটোত যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আহিছে সেই সূচকাংকটো হৈছে 149.9, যিটো যোৱা মাৰ্চ মাহৰ কাৰণে আছিল 149.1, 0.8ৰ যিটো ইনক্ৰিজ হৈছে, বৃদ্ধি হৈছে। সেই 0.8 বৃদ্ধি হোৱাৰ ফলত যিটো আমাৰ ডিয়াৰনেছ এলাউন্স আহিব সেই ডিয়াৰনেছ এলাউন্সখিনি ভালেখিনি বৃদ্ধি হ'ব। কিমানখিনি বৃদ্ধি হ'ব সেইখিনি আমি এতিয়া DA কেলকুলেটৰত হিচাপ কৰি চাম। আৰু এই বৃদ্ধি হোৱাৰ ফলত পৰৱৰ্তী 2টা মাহৰ বাকী আছে, কাৰণ যিটো মে' মাহৰ আমাৰ এইটো শেষ হ'বলৈ গৈ আছে, মে' মাহটো, সেই মে' মাহৰ ৰিপৰ্ট আহিবলৈ বাকী আছে আৰু জুন মাহৰ ৰিপৰ্ট আহিবলৈ বাকী আছে। গতিকে মে' আৰু জুন মাহতো নিশ্চয় বৃদ্ধি হ'ব, কাৰণ বৰ্তমান যিহেতু সমগ্ৰ দেশতে মূল্য বৃদ্ধি হৈ আছে, গোটেই বিশ্বৰ যিটো অস্থিৰতা তাৰ কাৰণে। গতিকে সেই মূল্য বৃদ্ধিৰ বাবে এই যিটো বৃদ্ধি হৈছে সূচকাংকৰ ক্ষেত্ৰত, সেই বৃদ্ধিটো অহা 2 মাহতো নিশ্চয় দেখিবলৈ পোৱা যাব। কিন্তু কিমানখিনি বৃদ্ধি হ'ব কিমানখিনি নহ'ব সেইখিনি আমি এতিয়া তুলনা কৰি চাম। এতিয়া আমি যদি চাওঁ, আমাৰ যিটো সূচকাংক আহিছে এপ্ৰিল মাহৰ কাৰণে সেইটো হৈছে 149.9, আৰু এই 149.9 সূচকাংকটো DA কেলকুলেটৰত ফিট কৰি দিয়াৰ পিছত যিটো DA শ্ব' হৈছে সেইটো হৈছে 62.52। যোৱা মাৰ্চ মাহৰ সূচকাংক আছিল 61.93, যোৱা মাৰ্চ মাহতকৈ এইবাৰ প্ৰায় 0.59 বৃদ্ধি হৈছে। গতিকে আমি যদি চাওঁ যে ধৰা হ'ল অহা মে' মাহত মূল্য বৃদ্ধি নহয়, এই যিটো মে' মাহ চলি আছে ইয়াৰ যিটো ৰিপৰ্ট আহিব, যদি ধৰি লওঁ যে এইটো ৰিপৰ্টত মূল্য বৃদ্ধি নহয় বুলি ধৰি লৈছোঁ, 149.9 থাকিব, তেনেহ'লে কিমানখিনি DA বৃদ্ধি হ'ব? তেনেহ'লে অহা মে' মাহৰ যিটো ৰিপৰ্ট আহিব তাতে আমাৰ নেক্সট DAটো 63% হৈ যাব। আৰু জুন মাহতো যদি একেই থাকে, বা ধৰি লৈছোঁ যে অলপমান বৃদ্ধি হৈছে, ছাপ'জ যে 150.3, 0.4 বৃদ্ধি ধৰি লৈছোঁ, মই একেবাৰে মিনিমেল বৃদ্ধি, তেনেহ'লে যিটো ৰিপৰ্ট আহিব সেইটো হ'ব 63.55। আপোনালোকে নিশ্চয় জানে যে আমাৰ যিটো DA হিচাপ কৰা হয় সেই DA হিচাপ কৰাৰ ক্ষেত্ৰত যিখিনি আমাৰ পইণ্টৰ পিছৰ যিখিনি থাকে সেই পইণ্টৰ পিছৰখিনি ইগন'ৰ কৰা হয়। যদি 63.99ও হ'লহেঁতেন তথাপিও কিন্তু এই পইণ্টৰ পিছৰখিনি ইগন'ৰেবল, গতিকে 63 হিচাপ কৰা হ'লহেঁতেন। গতিকে অহা জুলাই মাহৰ যিটো DA ঘোষণা হ'ব সেইটো নিঃসন্দেহে 3% DA ঘোষণা হ'বলৈ গৈ আছে, কিন্তু 4% হোৱাৰ সম্ভাৱনা একেবাৰেই কম। গতিকে আজিলৈ ইনফৰমেশ্যনটো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।